বৰবী সদৃশ ড্ৰাগছৰ পৰা যুৱ সমাজক মুক্ত কৰিবলৈ জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ প্ৰয়াস। ডিফুৰ ৰংনিহান পথাৰত ড্ৰাগছ বিৰোধী সজাগতা সভাত জিলা প্ৰশাসন আৰু ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সজাগতা সভা। ডিফুৰ ৰংনিহান বস্তি, হৰিলাল বস্তি, পানবাৰী আদি এলেকাত যুৱ সমাজক বৰবী সদৃশ মাৰাত্মক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ অনুৰোধ ৰক্ষা কৰি আজি বিয়লি ৰংনিহান পথাৰত আয়োজন কৰে এক ড্ৰাগছ বিৰোধী সজাগতা সভা। নুৰুল ইছলামে আধৰা ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সভাপতি ফকৰুদ্দিন লস্কৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ পাঠ কৰে আকিবুদ্দিন আহমেদে। আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ দিৱসৰ লগত সংগতি ৰাখি নিচামুক্ত ভাৰতৰ অংশস্বৰূপে জিলা আৰক্ষী প্ৰশাসন আৰু ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ যুটীয়া উদ্যোগত এই সজাগতা সভা অনুষ্ঠিত কৰা হয়। ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কেইবাগৰাকী মনোৰোগ বিশেষজ্ঞ চিকিৎসক আৰু প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সক্ৰিয় সদস্য শুভ্ৰ দাস, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত কুমাৰ বৰুৱা আৰু ডিফু মছজিদ কমিটিৰ সভাপতি সম্পাদক ক্ৰমে আলহাজ তাজুদ্দিন আহমেদ, মজাহাৰুল ইছলাম, ইমাম মৌলানা গিয়াছুদ্দিন কাছিমিয়ে ড্ৰাগছৰ ভয়াৱহতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ জৰিয়তে ধ্বংসপ্ৰায় যুৱ সমাজক কিদৰে পুনৰ সংস্থাপন কৰিব পাৰি তাৰ ওপৰত সুন্দৰ ব্যাখ্যা আগবঢ়ায়। বিশেষকৈ বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ আৰু তেওঁৰ সংগীবৃন্দৰ অভিনীত নাটকে ড্ৰাগছৰ ব্যৱহাৰে যুৱ সমাজৰ ওপৰত পেলোৱা প্ৰভাৱৰ ওপৰত সহজ সৰল ভাষাত বুজাই দিয়াৰ প্ৰয়াস কৰে। জিলা মছজিদ কমিটিৰ সম্পাদক মজাহাৰুল ইছলামে নিজৰ ভাষণত কয় যে যুৱ সমাজক ড্ৰাগছে গ্ৰাস কৰি পেলাইছে। সমাজৰ অশিক্ষিত শ্ৰেণীয়ে বিজ্ঞজনৰ পৰা জ্ঞান লাভ কৰি ড্ৰাগছ মুক্ত হ'ব পাৰে। বৰ্তমান সমাজত একাংশ লোকে লোভৰ প্ৰতি বেছি আকৃষ্ট হৈ সহজ উপাৰ্জনৰ পথ ড্ৰাগছৰ ব্যৱহাৰ পথ বাছি লৈছে, যি সমাজখনৰ অধোগতি হৈছে। আনহাতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত কুমাৰ বৰুৱাই ড্ৰাগছৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ ওপৰত আলোকপাত কৰাৰ লগতে সমাজখনক ড্ৰাগছ মুক্ত কৰিবলৈ সমজুৱাকৈ শপত বাক্য পাঠ কৰায়। মুখ্য অতিথিৰ ভাষণত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে জিলা প্ৰশাসন সদায় সচেষ্ট হৈ থাকিব। বিশেষকৈ ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ সমাজ সংস্কাৰ, দক্ষতা বিকাশ কাৰ্যসূচী কৰাৰ লগতে HIV প্ৰতিৰোধ কৰিবলৈ জিলা প্ৰশাসনে সদায় সহযোগ কৰি যাব। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ টহল বৃদ্ধি কৰা হ'ব বুলি কয়। শলাগৰ শৰাই আগবঢ়াই ৰাজবুদ্দিন আহমেদে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট। উপস্থিত আহিলো ড্ৰাগছৰ বিৰুদ্ধে আমি এটা সজাগতা শিবিৰ পাতিবলৈ সক্ষম হলো। এইটো পিছত আছে যে হৰিলাল বস্তিৰ পৰা ডিফু ইছলামিক ৰিফৰ্মেশ্যন কমিটি আমাৰ তালৈ গৈছিলে আৰু তেখেতসকলে ৰিকুৱেষ্ট কৰিছিলে। আৰু আজি আমি এই সুযোগতে যে আজি ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ট্ৰেফিকিং, গতিকে তাৰ লগতে সংগতি ৰাখি আমি ইয়াতে আজি পাতাৰ কথা ভাবিলো। আপোনালোকে দেখিলে যে আমাৰ মাজত আজি পুলিচৰ অফিচাৰ আছে, আমাৰ মাজত মনোবিজ্ঞানিক আছে, আমাৰ মাজত কৃষি শিক্ষক আছে, ইয়াৰ সমাজৰ সকলো লোক আছে। গতিকে মই ভাবিছোঁ সকলোৱে যিহেতু গুৰুত্ব দিছে, ডিফুটো আপোনালোকে জানে কাৰ্বি আংলং এটা পইণ্ট হয়, যিটো এটা ৰুট হয়, যিটোৰ থ্ৰুদি আমাৰ ড্ৰাগছৰ বহুত সৰবৰাহ হৈ আছে। সেইটোত আমি আৰক্ষী প্ৰশাসন আমি সদায় লাগি আছোঁ। তাৰ উপৰি ইয়াতে দেখা গৈছে যে বহুতো HIV কেছ বাঢ়িছে আৰু ড্ৰাগছ ইউজাৰো আছে, আমাৰ যিখিনি আমি ইনফৰ্মেশ্যন পাই আছোঁ ডক্টৰসকলৰ পৰা। গতিকে আমি ভাবিলোঁ ইয়াতে সজাগতা শিবিৰ কৰা খুব দৰকাৰ আছে। আমি ভাবিছোঁ আমি আজি প্ৰথম পদক্ষেপ বুলিয়ে ভাবিছোঁ এনেকুৱা এটা এৰিয়াত আমি ভাবিছোঁ আমি ছাকচেছ হ'ম। থেংক ইউ। ইয়াত দেখা গৈছে যে কিছুমান আমাৰ এইটো মানে ৰেড এলাৰ্ট নিচিনা হাই হৈ গৈছে। হয়, গতিকে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰশাসনৰ তৰফৰ পৰা হয় পৰৱৰ্তী আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? আমি আজি এনেকৈ ডিছকাছ কৰিছোঁ। ধৰক আমি কিছুমানটো আমি মানে ৰিফৰ্ম মানে যিখিনি ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট উমেন বা স্কিল ডেভেলপমেণ্ট বা যেনেকৈ নহওক কিছুমান আমি ৰিফৰ্মৰ কাম আমি কৰিম বুলি ভাবিছোঁ। দ্বিতীয়তে কিছুমান আমি পুলিচৰ দ্বাৰাও কিছুমান আমি ধৰক অকণমান এই এলেকাটো মানে পুলিচৰ যদি অহা যোৱা আমি কৰিব পাৰোঁ, পেট্ৰলিং ইত্যাদি, তেনেকৈও আমি বহুখিনি ভাবিছোঁ যাতে তেখেতসকলৰ নটিচতো থাকে। আৰু মই আৰু কি ধৰণে আৰু কৰিব পাৰি আমি ডেফিনেটলি আমি ইন ফিউচাৰ আমি কৰি যাম।